বেহেৰবাৰী আউটপোষ্ট সহযোগ কৰিছে মুথুত ফাইনেন্স গোল্ড লোন लीजिए शान से আৰু হকিন্স প্ৰেছাৰ কুকাৰ वुडवाच ৰং ধেমালি কৰা কেঁচুৱা वुडवाचৰ কেঁচুৱা আপুনি এইখন থানাৰ পুলিচ নে নহয় মই আমেৰিকাৰ পুলিচ ইয়াতেই ছামাৰ ভেকেশ্যনত আহিছো চাওক এতিয়া ইলেকশ্যনৰ সময় মানে চিৰিয়াছ হ'ব লাগে পাতল কথা ক'ব নাপায় কিয় আহিছে সেইটো কওক আপোনাৰ ইলেকশ্যন ডিউটি নাই কিয় নাথাকিব আছে ভোট দিব নাই ভোট আকৌ কিয় নিদিম দিম পাপ লাগিব মানে পাপে চুব ভোট দিলে পাপ লাগিব কি কথা কৈ থৈ গ'ল এইটো পাপ লাগিব দেই পাপ লাগিব পাপ লাগিব হা খাটাং পাপ লাগিব এৰে আমাৰ মুখত আমি অলপ ব্লাছাৰ লগাইছো কিয় পাপ লাগিব সেইকাৰণে পাপ নালাগে নহয় তোমাৰ থেংক ইউ ৱেলকাম পাপ লাগিব দেই পাপ লাগিব কলো নহয় পাপ লাগিব বুলি আৰে আমি চকীত বহিলে কিয় পাপ লাগিব কৈছো মই পাপ লাগিবই চকীত বহিলে এবাৰ কিয় পাপ লাগিব কৃষ্ণ প্ৰভু সঁচাকে বৰ বেয়া দিন চলি আছে মোক কৃপা কৰে যেন মোক হৰি পাপ লাগিব দেই পাপ লাগিব ভগৱানক সেৱা কৰিলে পাপ লাগে কোনহে আপুনি এক মিনিট গাত টাচ নকৰিব পাপ লাগিব এইজন আকৌ কোন ওলাল হেৰি নহয় কথা এটা কওঁনে বহি লওকচোন নাই হ'ব মই এনেকে ক'ম কওক মানে এই বাহিৰত থকা পুলিচজনে মোক কথা নাই বতৰা নাই টাচ কৰি দিবলৈ ধৰিছে নহয় মোক কোনে টাচ কৰিছে কোনে টাচ কৰিলে মানে মোৰ নামটো চাবলৈ নহ'ল নহয় এই বাহিৰত থকা পুলিচজন তাৰমানে মই তেখেতক ক'লো এটা তেখেতে বুজিলে এটা আৰু লগে লগে মোক টাচ কৰিবলৈ ধৰিছে মানুহজন কেনেকুৱা আছিল মানুহজন মানে এইজন নেকি অৰে এইফালে আহকচোন চিনাকি মানুহ আহিছে এতিয়া 4-5 গৰা মান ছাৰ ভাতৰহে গৰা থাকে ফুলৰ মুঠি থাকে কি যে কয় মুঠিকে মাটিৰ বানান হ'ব আহক ইয়াৰ আকৌ কি হ'ল ঐ লাৰু ৰচোন সেইবিলাক কি ইমলেচন আজি এলি ওলাইছো ইলেকশ্যন এলি ৰাজনীতি ইলেকশ্যন ৰেলী আপোনাৰ ভোটটো দি জয়যুক্ত কৰিব জয়যুক্ত কৰিম দিয়া কি চাই আছে মায়ে মুঠি মোক মাৰিবলৈ কৈছো চৰি কথা লগাবলৈ আহিছে পুলিচক পুলিচৰ কথা লগাবলৈ আহিছে এই ৰ'বহে কিয় তেওঁক টাচ কৰিছিল মই আপোনাৰ গাত টাচ কৰিছো নহয় আহিছিলতো কৰিবলৈ এই ৰ'বচোন অকণমান টাচ কৰিবলৈ গৈছিল ন কিয় ছাৰ মই থাপনা ভাগত সেৱা ধৰিবলৈ লৈছো তেখেতে কৈছে ঈশ্বৰ সেৱা কৰিলে বোলে পাপ লাগিব নাই মই ঈশ্বৰ সেৱা কৰিলে পাপ লগাৰ কথা কোৱা নাই নহয় তেতিয়াহ'লে কিহৰ কাৰণে ক'লে ইলেকশ্যন আহি থকা নাই ইলেকশ্যন আহিলে এটা পাপ লাগে ভোট EVM-ৰ টোনে ৰাতি দেখাটো কাৰ থকাটো পাপ লাগিব কৈ থলো মই যাওক পাপ খেদক পঢ়া শুনা কৰিলে কিডাল হ'ব মূৰত মালেই নাই
মানুহক দেখুৱাই পেপাৰ পঢ়া টিভি চোৱা এইবোৰ কৰিলে নহয় এৰে আপনার হইছে কি হ্যাঁ রাত্রিপুৱাৰ পৰা যে আমাৰ পিছত পৰি আছে পেপাৰ পঢ়িলেও ফাপ লাগে নেকি হেক তেৰি মই তোমালোকৰ ধান্দাত নাই মই আছো ইলেকশ্যনৰ ধান্দাত তেতিয়াহ'লে নিৰ্বাচনী সভালৈ নাযায় কিয় আমাৰ কিয় মাথা চুবাইছে পাপ লাগিব বুলি যে কৈছো খাটাং পাপ লাগিব যি হয় হ'ব টাচ কৰি দিওঁ নেকি বা তুমি মানে হেলিকপ্টাৰত উঠি কেম্পেইনিং কৰি আছা ইমলেশ্যন যে এখন ষ্টেণ্ডাই কৰিছো মোকো উঠাবা দেই এইটোৱে চেহালৈ হেলিকপ্টাৰত উঠা ধান্দা মাৰিছে একে গুচাই থোৱা মাছৰ কাঁইট ডালে আৰু কি মই কি গুচাই থোৱা মাছৰ কাইট ধেমালি কৈছো আজি বল অকলে তোক পাই আছো চিচি অ' ছাৰ আপোনাৰ ভোট এটা গ'ল এ ভূত যা ফুলখিনি আন মেচাই মেচি কিয় নষ্ট কৰি আছে আননেচামেচি অ অ' আননেচেচেৰী অ এইডাল ইংলিছ লৈ আপুনি ইলেকশ্যন খেলিব দৰমহা কোনে দি আছে কোনে দিছে দিবহে কোনে দিব আপুনি তেতিয়াহ'লে হওক এই নষ্ট হ'ব অ আমি কি কৰিলো পাপ লাগিবলৈ নকৰিলে পাপ লাগিব কৰি কথাটো কি ভালকৈ নকয় কিয় মই এটা পলিটিকেল পাৰ্টিৰ মেম্বাৰ সেইকাৰণে আমাৰ পাপ লাগিব ভোট নিদিলে পাপ লাগিব কি লিংক নোহোৱা কথা কৈ আছে চাওক ইলেকশ্যন পলিটিকেল পাৰ্টি ভোট ইয়াত আপুনি কোনো লিংক দেখা নাই ছাৰ এই পাক লগা কথাটোহে লিংক দেখা নাই হেতেৰি আমাৰ পাৰ্টিক ভোট নিদিলে আপোনালোকৰ পাপ লাগিব কিয়? আমাৰ পাৰ্টিটো এটা ভাল পাৰ্টি ছাৰ ভাল পাৰ্টি নে বেয়া পাৰ্টি এৰা কামতহে গম পায় চাওক ভোটটো সকলোৰে গণতান্ত্ৰিক অধিকাৰ কোনোবাই কাৰোবাক দিব কোনোবাই কাৰোবাক নিদিবও পাৰে সেইটোত পাপ পুণ্যৰ কি কথা আছে অঁ ব্লেকমেইল কৰিছে ছাৰ আৰু ভোটাৰক এনেকে প্ৰভাৱিত কৰাটো যে এটা ক্ৰাইম আপুনি জানেনে হ'লেও ভোটটো কিন্তু আপোনালোকে আমাকেই দিব লাগিব দেই আৰে দিব লাগিব বুলি একো কথা নাই যাৰ য'ত মন যায় তেওঁকহে দিব কিনো এজনে যে পাপ 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 কৈ আছে তাতকে ৰাইজৰ বিশ্বাসাহাকে কাম কৰক ৰাইজে এনেও ভোট দিব আপোনাক এইটো কিন্তু আপুনি বৰ বঢ়িয়া কথা ক'লে হয়। মানে ভাল কথা ক'লে আপুনি অঁ কামত লাগিয়েই যাওঁগে বুজিছে যাওক কিন্তু এটা কথা দেই ভোটটো কিন্তু আমাকে দিব নহ'লে একো আকৌ পাপ চাম নালাগে আমাৰ আহিছো অঁ চাওকচোন কেনেকুৱা মানুহবোৰ এই নিৰ্বাচনৰ আগে আগে এনেকুৱা অহবলীয়া মানুহ কিছুমান ওলায় ৰাজনীতিৰ শূন্য জ্ঞান লৈ টুলুঙা মন্তব্য কিছুমান দি ফুৰে ভোট দিয়ক এইবোৰে আমাৰ গণতন্ত্ৰ আৰু ৰাজনীতিক বেছি টুলুঙা কৰিছে বাহ বৰ গভীৰ কথা কৈ দিলেহে থেংক ইউ নিজে নিজে মই বিশ্বাস কৰক মোৰ মৰা মা দেউতাৰ শপত নিজে নিজে কি হ'ল মানুহ কোনো অহাই নাই দেখোন মাজে মাজে সৰি পৰে মুকুতামণিৰ দৰে তোমাৰ হাঁহিৰ মিঠা টুকুৰা মাজে মাজে একদম বিৰাট খং উঠে মানে কি হৈছে সৰি ছাৰ হা একদম লাজ চাজ নাই মানে আৰু কাৰ কেকেৰাই টিভিত কি চাই আছে চাওকগৈচোন এইটো কি হ'ল হে তেৰিকা
কি গোন্ধ হে পুৰা পুৰাৰ নিচিনা নাইতো মই একো গোন্ধ পোৱা নাই কেবুল পুৰিছে নেকি ক'ৰবাত ফেন চেনৰ টিভিটো ইমান চাউণ্ডত আছিল যে নাইতো ইমান হা টিভিটো ইমান চাউণ্ডত দি শুনি আছিল যে নাই অফকে দিলোঁ এতিয়া নিজে নিজে মই বিশ্বাস কৰক মোৰ মৰা মা দেউতাৰ শপত নিজে নিজে মানে হট বস্তু এভাগ ওলাই আছিলে সেইকাৰণে জ্বলি গ'ল মুখত কমাই 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 মা 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 বা মোহন মূৰত হেলিকপ্টাৰ গাত গামোচা হাতত ঘড়ী ব্ৰেচলেট এইবোৰ কি পুৰা লাগি আছে ন ইংলিছতো পাই গ'ল যে বাইদেউ পুৱা বিনা চেনি প্ৰচাৰ চলি আছে বিনা চেনি প্ৰচাৰ বিনা চেনি চাহহে থাকে বিনা চেনি মানে ৰাজনীতি নিৰ্বাচনী প্ৰচাৰ পাগলটো চলি আছো আৰু এই অঁ নাই হঠাৎ জ্বলি গৈছে আৰু ধোঁৱা ওলাইছে হয় কিমান সময় চলি আছিল বেছি সময় চলা নাই বোলে নাই নাই চাউণ্ড ফুল আছিল নহয় ফুল চাউণ্ডত আছিল চাৰ্কিটটো হয় চাৰ্কিটটো লুজ থাকিলে কেতিয়াবা হয় হ'ব পাৰে ঠিক আছে বাৰু তুমি এবাৰ আহি চাই যাবাচোন অ'কে এইটো মানে যিজনে আমাৰ থানাৰ কিনিছিল এইটোত পইচা খাইছে এইবিলাক ফটুৱা ব্ৰেণ্ডৰ বস্তু টিভি জেনেৰেলি নজ্বলে জ্বলে যেতিয়া এৰা ঢেৰেকনি মাৰে এতিয়া টিভিটো যিয়েই নহওক গোটেই টিভিটো আপুনি বনাই আনি দিব লাগিব মই আগৰ এবাৰো দিছো যিমান বাৰ হয় সিমান বাৰ দিব লাগিব মই টিভি চাবলৈ বাদ দিলো মই শপত খালো মায়ে দেউতাৰ এইটো বনাই দি আপুনি শপত খাওক তাৰ পিছত এয়া চাওক কোনোবাই মহ মৰা এইটো ধূপ ভৰাই থৈ দিছে এইটো গৰম হৈ হৈ জ্বলি গৈছে সেইকাৰণে টিভিও জ্বলিছে এইটো কমলৰ কাম বিনা চেনি প্ৰচাৰ চলি আছে আৰু ন মানে ইংলিছতো আহি পাই গ'ল যে আহিছো আচ্ছা শুনাচোন বাই দ্য ৱে তোমাৰ সমষ্টি কি পিছে সমষ্টি মোৰ কি সমষ্টি মোৰ আপুনিহে জানে কোনটো সমষ্টিত উঠিছে কৈ দিয়ক তই নাজানিছ মই নাজানিছো এইডালে একোৱেই নাজানো সমষ্টি হয় সমষ্টি মোৰ কৈ দিয়ক কৈ দিয়ক কৈ দিয়ক বাই অহনীয়া কৃষ্টি সমষ্টি বুৰ্বকটো সেইটো বাৰেৰহণীয়া কৃষ্টি সংস্কৃতি সেইটোৱে মোৰ সমষ্টি বৰ ধুনীয়া সমষ্টি দেই নাইচ নাইচ আপুনি ইংলিছৰ মাজত টেবলেটটো কিয় সোমাই সোমাই দিয়ে কি টেবলেট নাইচ মানে হৈছে জ্বৰ টেবলেট নাইচ মানে ভাল তাতকে পেৰাচিটামলে ভাল অ হয় আকৌ গ'লগৈ আৰু মই লাইফত বহুত দামী টিভি দেখিছোঁ এই টিভিটোৰ নিচিনা পিকচাৰ কোৱালিটি আৰু চাউণ্ড কোৱালিটি নিজৰ বুলি মই ক'তোৱে দেখা নাই গ'লগৈ আৰু নহয় টিভি একে ডাঙৰটো চাই ভাল নালাগে একে সৰুটো চকুত নপৰে এইটো একে ৰুমটোৰ লগত মিলিছে একে জোখৰ দিয়া হয়নে গ'লগৈ আৰু এইটো টিভি মই চশমা খুলিও চাই পাইছো চশমা পিন্ধিও চাই পাইছো একদম চকু নুপুৰে গ'লগৈ আৰু এনেকুৱা হলে মোৰ বিৰাট দুখ লাগে জানা বস্তু ধ্বংস হলে মোৰ বিৰাট অন্তৰত দুখ লাগে মই আমাৰ ঘৰৰ টিভিটো টকা ধাৰলৈ লৈ কিনিছো ছাৰ কি চিচিয়াই আছ তহঁতৰ কোনোবা আত্মীয় ঢুকাল নেকি থানাৰ প্ৰপাৰ্টি এটা ধ্বংস হৈছে আপোনাৰ জানো বেয়া লগা নাই ধ্বংস হয় সৃষ্টি হ'বৰ কাৰণে
সৃষ্টি কৰক ইস 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 অ মই নোৱাৰে মোৰ বাইদেউ মই নোৱাৰে কিনো আৰু নাই নাই দিবই লাগিব ভাষণ এটাতো দিবই লাগিব ইলেকশ্যনত উঠিছা যিহেতু ভাষণ দিবই নহয় লাগিব মই 4-5খন মিটিঙত কৈ মোক বিষাই গ'লো বাইদেউ মোৰ আগত তুমি এটা ভাষণ দিবই লাগিব নহ'লে মই তোমাক ভোট নিদিওঁ বাহ কোৱা শ্ৰদ্ধা বাইদেউ নাই যোৱা বছৰ মাৰ্চ মাহৰ 22 কি যোৱা বছৰ মাৰ্চ মাহৰ 22 মানে লকডাউন আৰম্ভ হৈছিলে তুমি সেই লকডাউনৰ পৰা ধৰিছা কোৱা শ্ৰদ্ধা বাইদেউ নাই এই বছৰ মাৰ্চ মাহৰ 22 আকৌ কি এবছৰ মাৰ্চ মাহৰ 22 মানে লকডাউন দিয়া এবছৰ হ'ল লকডাউন উঠিলে আৰু দিয়া বাদ দিয়া আৰু এতিয়া পিছৰখিনি কোৱা জুন য'তে আছে ভোট দিব আইজ এই বছৰ মাৰ্চ মাহৰ 27 তুমি কিহৰ ছন্দ মিলাই আছা হে এইটো ভাষণ দিছা তুমি এয়া ভাষণ আওনো কি দিব ভোটটোকে দিব একে ভুকুৱে গুচি যাব মোহন চিআইডি জীৱ বাহ ঐ বেলেগ চন্দন মিলাইছে ঐ আপুনি নোৱাৰিব ব'লক হেই অ আহক 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 কি মেটাৰ বুজিব লাগে এইবিলাক মেকানিকেল বস্তু এট এনি কণ্ডিশ্যন দিজ আৰ ডেমেজ যেতিয়া যেতিয়া কেঁচা বিপদ হয় তেতিয়া তেতিয়া মোহনে অৱতাৰ লয় চপ্ৰিমান বেহাৰবাৰী আউটপোষ্ট সহযোগ কৰিলে মুথুত ফাইনেন্স গোল্ড লোন लीजिए शान से আৰু হকিন্স প্ৰেছাৰ কুকাৰ উডৱাটছ ৰং ধেমালি কৰা কেঁচুৱা উডৱাটছৰ কেঁচুৱা